নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতি বৈশ্য স্বাগতম জনাইছো এটা ডাঙৰ খবৰ যিটো খবৰক লৈ কালি নিখাৰ ভাগৰ পৰা সমগ্ৰ বিশ্বত চৰ্চা আৰম্ভ হৈছে সকলোৱে ভাবিছিলে কোভিড-19 নাইবা কৰোনা ভাইৰাছৰ ভ্যাকচিন উলোৱাৰ পিছতে কোভিড ক্ৰমান্বয়ে নাইকিয়া হৈ যাব কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে ব্ৰিটেইনত কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ ধৰাৰ পিছতে এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু ভাৰতে ব্ৰিটেইনলৈ সকলো বিমান সেৱা 31 ডিসেম্বৰলৈ বন্ধ কৰি দিছে আমি প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকৰ বাবে লৈ আহিছো সমগ্ৰ বিশ্বত ব্ৰিটেইনত ধৰা পৰা নতুন কৰোনা ভাইৰাছৰ প্ৰকাৰক লৈ ব্যাপক এতিয়া চৰ্চা আৰম্ভ হৈছে কিয়নো ইউনাইটেড কিংডমত এতিয়া কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰক লৈ সমগ্ৰ ব্ৰিটেইনত এই মুহূৰ্তত জৰুৰী অৱস্থায় বিৰাজ কৰিছে লকডাউন ঘোষণা কৰা হৈছে এখনৰ পিছত আন এখনকৈ ডাঙৰ বৈঠক অনুষ্ঠিত হৈছে আৰু ব্ৰিটেইনৰ হৈতে সাময়িকভাৱে ভাৰতে বিমান সেৱা বন্ধ কৰি দিছে এই নতুন কৰোনা ভাইৰাছ যাতে ব্ৰিটেইনৰ পৰা ভাৰতত বিয়পিব নোৱাৰে তাৰ বাবে 22 ডিসেম্বৰৰ পৰা 31 ডিসেম্বৰলৈ ভাৰত আৰু ব্ৰিটেইনৰ মাজত সকলো বিমান সেৱা বন্ধ থাকিব নতুন প্ৰকাৰৰ এই কৰোনা ভাইৰাছ অতি দ্ৰুত গতিত আৰু সহজতে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে এয়া খবৰ এই মুহূৰ্তত বৈজ্ঞানিকসকলে বিশ্ববাসীক জনাইছে জাৰ্মানী ইটালী বেলজিয়াম আয়াৰলেণ্ড তুৰ্কী কানাডা আদিও বিমান সেৱা এই মুহূৰ্তত ব্ৰিটেইনৰ লগত বন্ধ কৰি দিছে সম্পূৰ্ণ ইউৰোপ ব্ৰিটেইনৰ লগত এই মুহূৰ্তত ডিসকানেক্ট হৈ গৈছে ব্ৰিটেইনৰ হৈতে সীমান্তত থকা যি সীমান্ত অঞ্চল আছিল 48 ঘণ্টাৰ বাবে ফ্ৰান্সে সিল কৰি দিছে দেওবাৰৰ দিনটোত ব্ৰিটেইনত ৩৫,০০০ লোক কোভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে যথেষ্ট সংখ্যক লোক নতুন কৰোনা ভাইৰাছৰ নতুন কৰোনাৰ যেটো প্ৰকাৰ বুলি কোৱা হৈছে নিউ ভেৰিয়েন্ট বুলি কোৱা হৈছে তাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে প্ৰধানমন্ত্ৰী বৰিছ জনসনে ইয়াৰ পিছতে জৰুৰী বৈঠক আহ্বান কৰিছে সমগ্ৰ বিষয় আলোচনা কৰা হৈছে বিশেষকৈ লণ্ডন আৰু দক্ষিণ পূব ইংলেণ্ডত এই নতুন কোভিড-19ৰ যি নতুন ভেৰিয়েন্ট হেয়া এই মুহূৰ্তত বিয়পি পৰিছে দেওবাৰে লণ্ডন আৰু দক্ষিণ পূব ইংলেণ্ডত লকডাউন ঘোষণা কৰা হৈছে বৰদিনৰ পূৰ্বে সম্পূৰ্ণ অঞ্চলত লকডাউন ঘোষণা কৰা হৈছিল সকলোৱে ভাবিছে যে ভ্যাকচিন আহি আছে কৰোনাৰ পৰা আমি পৰিত্ৰাণ পাম কিন্তু নতুন যি কৰোনা ভাইৰাছৰ প্ৰকাৰ বৈজ্ঞানিকসকলে কৈছে যে পূৰ্বতকৈ 70% দ্ৰুত গতিত ই বিয়পে কেৱল ব্ৰিটেইনতে নহয় দক্ষিণ আফ্ৰিকা অষ্ট্ৰেলিয়া ডেনমাৰ্ক ইটালী নেদাৰলেণ্ডতো এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু দক্ষিণ আফ্ৰিকাত ধৰা পৰা এই কৰোনা ভাইৰাছৰ নাম ৰখা হৈছে 501.v2 এয়া কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ ব্ৰিটেইনত পোৱা কৰোনা ভাইৰাছৰ নাম দিয়া হৈছে VUY 2020-12-01 এয়া হৈছে নতুন কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্ট আৰু এই সমূহ তথ্য ব্ৰিটেইনৰ তৰফৰ পৰা সমগ্ৰ বিশ্বত দিয়া হৈছে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট যোগেদি আহ্বান কৰিছিল যে ভাৰতে ব্ৰিটেইনৰ লগত বিমান সেৱা বন্ধ কৰি দিব লাগে আৰু ভাৰত চৰকাৰে এই সিদ্ধান্ত লৈছে 31 তাৰিখলৈকে ব্ৰিটেইনৰ লগত ভাৰতে কোনো ধৰণৰ বিমান সেৱা নিদিয়ে গতিকে এই নতুন কোভিডৰ যি কৰোনা ভাইৰাছৰ যি নতুন প্ৰকাৰ যি নতুন ৰূপ দেখিবলৈ পোৱা গৈছে তাক লৈ এতিয়া জৰুৰী বৈঠক আৰম্ভ হৈছে বৈজ্ঞানিকসকলে আলোচনা কৰা আৰম্ভ কৰিছে আটাইতকৈ উদ্বেগৰ কাৰণটো হৈছে নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ 70% দ্ৰুতগতিত বিয়পিছে আৰু ব্ৰিটেইন এক প্ৰকাৰৰ একাখৰীয়া হৈ পৰিছে ইউৰোপে ব্ৰিটেইনৰ লগত সম্পৰ্ক এই মুহূৰ্তত সেট কৰিছে ভাৰতে বন্ধ কৰি দিছে মিডল ইষ্টৰ পৰা বন্ধ কৰি দিয়া হৈছে আফ্ৰিকাৰ দেশসমূহৰ পৰা বন্ধ কৰি দিয়া হৈছে আৰু ইয়াক লৈ চৰ্চা চলি আছে এই নতুন কৰোনা ভাইৰাছক লৈ দ্বিতীয়টো ডাঙৰ খবৰ দ্বিতীয়টো ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো দ্বিতীয়টো খবৰ দ্বিতীয়টো ব্ৰেকিং নিউজ আপোনালোকৰ স্ক্ৰিনত এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম ব্ৰিটেইনত ধৰা পৰা কৰোনাক লৈ ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন কৰোনাক লৈ ভাৰত চৰকাৰ সতৰ্ক হৈ আছে আজি হৰ্ষবৰ্ধনে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকী এই কথা জানিব দিছে তেওঁলোকে কৈছে যে ভয় কৰাৰ কাৰণ নাই শংকাৰ কোনো কাৰণ নাই ভাৰত চৰকাৰ হাজু হৈ আছে দেশৰ জনতাক এই কথা তেওঁ উল্লেখ কৰিছে হাজু হৈ থকা বুলি উল্লেখ কৰিছে ব্ৰিটেইনত যি নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ ধৰা পৰিছে তাক লৈ এয়া ভাৰতৰ প্ৰতিক্ৰিয়া আহি পৰিছে কিন্তু এই কৰোনা ভাইৰাছ এতিয়া অতি দ্ৰুত গতিত বিয়পি পৰিছে আৰু ভাৰতে ইতিমধ্যে সকলো প্ৰকাৰৰ বিমান সেৱা বন্ধ কৰি দিছে গতিকে এই কৰোনা ভাইৰাছৰ এই নতুন প্ৰকাৰক লৈ বিশ্বত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৱেবছাইট দেখুৱাম বিবিচিৰ ৱেবছাইট আপোনালোকক দেখুৱাম য'ত ইয়াৰ ওপৰত এখনৰ পিছত আন এখন যি বৈঠক হৈ আছে ব্ৰিটেইনত বিজ্ঞানীসকলে যি আলোচনা কৰি আছে তাৰ তথ্য লৈ আহিম কিন্তু তৃতীয়টো ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো কিমান ভয়াবহ হ'ব পাৰে এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ স্ক্ৰিনত তৃতীয়টো ব্ৰেকিং নিউজ এই নতুন খবৰটোক লৈ আমি আপোনালোকক নতুন তৃতীয়টো খবৰ জনাইছো ব্ৰিটেইনৰ পৰা এতিয়া কেইবাখনো দেশলৈ বিমান সেৱা বন্ধ কৰি দিয়া হৈছে
এই নতুন কৰোনা ভাইৰাছ ধৰাৰ পৰাৰ পিছত বিশ্ববাসীয়ে সিদ্ধান্ত লৈছে আগতে যি শিক্ষা লৈছে তাৰ পিছত এই সিদ্ধান্ত অষ্ট্ৰিয়া পৰ্তুগাল সুইডেন বুলগেৰিয়া হংকং আৰ্জেণ্টিনা আদিয়ে ব্ৰিটেইনৰ লগত কোনো ধৰণৰ বৰ্তমান সময়ত বিমান সেৱা নাৰাখে এয়া নতুন খবৰ তাৰ লগতে বিমান সেৱা বন্ধ কৰা হৈছে চিলি কুৱেট মৰক্কো আদিৰ মাজতো যি ব্ৰিটেইনৰ লগত তেওঁলোকৰ যি বিমান সেৱা আছিল হে এই মুহূৰ্তত বন্ধ কৰি দিছে সৌদি আৰবে এটা সপ্তাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিছে অৰ্থাৎ সৌদি আৰবত এটা সপ্তাহৰ বাবে নতুন বিমান নাহে বা আন্তঃৰাষ্ট্ৰীয় বিমান সৌদি আৰবৰ পৰা নাযায় হঠাৎ বিশ্বত এই পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক এই বিষয়টো জনাই আছো আৰু এই মুহূৰ্তত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে আমি পুনৰবাৰ উভতি হিম ডেস্কলৈ আপোনালোকক নতুন খবৰ দিম আমি বিবিচিৰ ৱেবছাইটত আপোনালোকক লৈ গৈছো কেইবাখনো হাই ভল্টেজ বৈঠক অনুষ্ঠিত হৈছে আৰু আপুনি যদি চাই এয়া বিবিচিৰ ৱেবছাইটত তেওঁলোকে এই মুহূৰ্তত এই বিষয়টোক আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰদান কৰিছে য'ত তেওঁলোকে লিখিছে কাণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড ষ্টপ ট্ৰেভেল ফ্ৰম ইউকে অৰ্থাৎ ব্ৰিটেইনত এই কৰোনা ভাইৰাছ বিয়পি পৰিছে আৰু তাৰ বাবে ব্ৰিটেইন প্ৰায় একাষৰীয়া হৈ পৰিছে অতি দ্ৰুতগতিত বিয়পি পৰিছে ইয়াত কি লিখিছে মোৰ কাণ্ট্ৰিজ হেভ ষ্টেপড আপ এণ্ড ৰেষ্ট্ৰিকশ্যন অন ট্ৰেভেল টু এণ্ড ফ্ৰম ইউকে আফটাৰ ইট ৰিপৰ্টেড এ মোৰ ইনফেকচিয়াছ কৰোনা ভাইৰাছ ভেৰিয়েণ্ট এই যি নতুন কৰোনা ভাইৰাছ ধৰা পৰিছে এই দ্ৰুতগতিত বিয়পি যায় তাৰ বাবে ইণ্ডিয়া Hong Kong, Canada, Switzerland and Germany are the latest to suspend UK flights. France also closed border with United Kingdom for 48 hours. গতিকে এই সময় নতুন খবৰ আহিছে আৰু নতুন খবৰটো হৈছে যে নিউ ভেৰিয়েণ্ট প্ৰেজেন্ট অল ওভাৰ ৱেলছতো ব্ৰিটেইনৰ গ্ৰেট ব্ৰিটেইনৰ ৱেলছতো এতিয়া এই নতুন ভেৰিয়েণ্ট পোৱা গৈছে ইয়াক লৈ শংকাৰ সৃষ্টি হৈছে বহু লোক এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে প্ৰথম অৱস্থাত 10টা কেছ ধৰা পৰিছিলে তাৰ পিছত 20টা হৈছে আৰু এতিয়া সন্দেহ কৰিছে সংবাদমেল পাতি মাত্ৰ 15 মিনিট আগতে এই কথা জনাইছে ৱেলছৰ চৰকাৰে যে তেওঁলোকে ধাৰণা কৰিছে যে ৱেলছত এতিয়া বহু লোক এই নতুন কৰোনা ভাইৰাছৰ ভেৰিয়েণ্টত আক্ৰান্ত হৈছে গতিকে কেৱল যে ব্ৰিটেইন ইয়াক লৈ শংকাত পৰিছে এনেকুৱা নহয় স্কটলেণ্ডেও এই মুহূৰ্তত কৈছে যে স্কটলেণ্ডে যি ৰেষ্ট্ৰিকশ্যনৰ কথা কৈছে সকলোকে এই ৰেষ্ট্ৰিকশ্যন বা লকডাউন মানি চলিবলৈ এই মুহূৰ্তত আহ্বান কৰা হৈছে মুঠৰ ওপৰত এয়া আমি আপোনালোকক তথ্য জনাই আছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই কৰোনা ভাইৰাছক লৈ কালি নিশাৰ পৰা হঠাৎ চৰ্চা হোৱা আৰম্ভ হৈছে নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ দ্ৰুতগতিত বিয়পিছে ব্ৰিটেইন চৰকাৰে লকডাউন দিছে মই দীপাংকৰ কাষত যাম অধিক তথ্যৰ বাবে দীপাংকৰ মই আপোনাৰ কাষলৈ আহিছো এই খবৰটো কালি নিশাৰ ভাগত প্ৰথমতে বিশ্ববাসীয়ে গম পাইছিলে যে ব্ৰিটেইন চৰকাৰে ক'লে লকডাউন দিয়া হ'ল বৰদিনৰ আগত যে নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ আগতকৈ শক্তিশালী আৰু এতিয়া ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰই ব্ৰিটেইনৰ লগত বিমান সেৱা বন্ধ কৰি দিছে হয় জ্যোতিদেৱ ইতিমধ্যে আপুনি জনাইছে আৰু টাইমেটৰ দৰ্শকলৈ জনাব বিচাৰিছে যে ইতিমধ্যে 5খনকৈ দেশলৈ বিয়পি পৰিছে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল ব্ৰিটেইনত প্ৰথমে ধৰা পৰিছিল বৰ্তমান সময়লৈকে জানিব পৰা অনুসৰি 24 ঘণ্টাৰ ভিতৰতে 27000 লোক আক্ৰান্ত হৈছে নতুনকৈ যি এই কৰোনা ভাইৰাছ ধৰা পৰিছে নতুন ৰূপ যি কৰোনা ভাইৰাছৰ দেখিবলৈ পোৱা গৈছে এই কৰোনা ভাইৰাছত 27000 লোক 24 ঘণ্টাৰ ভিতৰতে আক্ৰান্ত হৈছে আৰু তাৰ পিছতে বিভিন্ন ৰাষ্ট্ৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাষ্ট্ৰই বিমান সেৱা বন্ধ কৰিছে ব্ৰিটেইনৰ সৈতে সম্পূৰ্ণৰূপে যোগাযোগ বৰ্তমান সময় বন্ধ কৰি দিছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিছে ব্ৰিটেইনৰ সৈতে আৰু সকলোৱে সজাগতা আৰম্ভ কৰিছে ভাৰতেও ইতিমধ্যে বন্ধ কৰি দিছে 31 ডিচেম্বৰ পৰ্যন্ত বিমান সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ ফালৰ পৰাও ব্ৰিটেইনলৈ আৰু লগতে যি ইতিমধ্যে আমি দিনটোত জনাইছো যে 13,000 লোক কালিৰ দিনটোতে আক্ৰান্ত হৈছিল আৰু 24 ঘণ্টাত যি নতুনকৈ তথ্য আহিছে 24 ঘণ্টাৰ ভিতৰত 27000ৰো অধিক লোক আক্ৰান্ত হৈছে নতুন যি কৰোনা ভাইৰাছৰ ৰূপ দেখিবলৈ পোৱা গৈছিল নতুন যি কৰোনা ভাইৰাছৰ সৃষ্টি হৈছে ব্ৰিটেইনত সেই ব্ৰিটেইনত সৃষ্টি হোৱা নতুন কৰোনা ভাইৰাছৰ 27000 লোক এদিনৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰত আক্ৰান্ত হৈছে অতিকৈ ভয়াৱহ বৰ্তমান সময়ত এই খবৰ আৰু তাৰ পিছতে বিভিন্ন ৰাষ্ট্ৰই নিজৰববীয়াকৈ সজাগতা সৃষ্টিৰ চেষ্টা চলাইছে আৰু যাতে এই ভাইৰাছ আন ৰাষ্ট্ৰলৈ বিয়পিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু তৎসত্ত্বেও নতুনকৈ আন 5খন দেশলৈ ইতিমধ্যে বিয়পি গৈছে এই নতুন কৰোনা ভাইৰাছ এই নতুন যি ৰূপ দেখিবলৈ পোৱা গৈছে কৰোনা ভাইৰাছৰ এই নতুন কৰোনা ভাইৰাছে বৰ্তমান সময়ত আন 5খন দেশলৈ বিয়পি গৈছে আৰু ইতিমধ্যে যিহেতু কোভিড-19ৰ এই ভয়াৱহতাৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে যি লকডাউন দি থকাৰ সময়ছোৱাতে ব্ৰিটেইনত লকডাউন দি থকাৰ সময়ছোৱাতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছিল যে এই কৰোনা ভাইৰাছৰ আকৌ নতুন ৰূপ দেখিবলৈ পোৱা গ'ল আৰু তাৰ পিছতে এতিয়া যিহেতু বৰ্ডনলৈ
বেছি দিন নাই তাৰ বাবে বিশেষ শিথিলতাৰ ব্যৱস্থা কৰিছিল কিন্তু পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ব্ৰিটেইন চৰকাৰ জ্যোতিদীপ হয় এই মুহূৰ্তত এটা আমি আপডেট জনাই আছো কেৱল যে ব্ৰিটেইন চৰকাৰ সতৰ্ক হৈছে এনেকুৱা নহয় নতুন কৰোনা ভাইৰাছৰ এই ভেৰিয়েণ্ট যাতে বিয়পিব নোৱাৰে বিশ্বৰ প্ৰতিটো প্ৰান্তত ব্যৱস্থা লোৱা হৈছে আৰু মহাৰাষ্ট্ৰৰ কেইবাটাও প্ৰান্তত নাইট কাৰফিউ নতুনকৈ ইম্প'জ কৰা হৈছে এইটো এটা নতুন খবৰ এই মুহূৰ্তত আহি পৰিছে মহাৰাষ্ট্ৰত এতিয়া 11 বজাৰ পৰা নিশা 11 বজাৰ পৰা পুৱা 6 বজালৈ মহাৰাষ্ট্ৰৰ কেইবাটাও প্ৰান্তত কেইবাখনো চহৰত নৈশ কাৰফিউ থাকিব নৈশ সান্ধ্য আইন নতুনকৈ দিয়া হৈছে কোভিড-19ৰ বাবে আমি আপোনালোকক ইয়াৰ তথ্য আৰু কিছু দেখুৱাম যে কিদৰে আসলতে এই কোভিড-19ৰ ফলত এই পৰিৱেশৰ সৃষ্টি হৈছে আমি আন এটা ৱেবছাইটত আপোনালোকক লৈ গৈছো আল জাজিৰে এই বিষয়টোক লৈ এই মুহূৰ্তত বাতৰি সম্প্ৰচাৰ কৰিছে কি এক পৰিৱেশৰ সৃষ্টি হৈছে অষ্ট্ৰেলিয়াত এই মুহূৰ্তত এটা নতুন খবৰ যে অষ্ট্ৰেলিয়াত নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছত দুগৰাকী ব্যক্তি নতুনকৈ আক্ৰান্ত হৈছে এয়া চাওক মাত্ৰ আধা ঘণ্টা পূৰ্বে আল জাজিৰে প্ৰকাশ কৰিছে যে অষ্ট্ৰেলিয়া কনফাৰ্মছ 2 কেसेस অফ নিউ কৰোনা ভাইৰাছ ষ্ট্ৰেইন অৰ্থাৎ নতুনকৈ দুগৰাকী লোক অষ্ট্ৰেলিয়াত কৰোনা ভাইৰাছৰ এই নতুন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৰাছিয়া ৰিপৰ্টছ ৰেকৰ্ড জামি ৰাছিয়াত এতিয়া কৰোনা ভাইৰাছৰ সংখ্যা বৃদ্ধি পাই গৈ আছে ৰাছিয়াই সকলো ফ্লাইট বন্ধ কৰি দিছে মিয়ানমাৰতো এই পৰিৱেশৰ সৃষ্টি হৈছে গতিকে ক্ৰমান্বয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছক লৈ চিন্তাৰ কাৰণ হৈছে কিন্তু পুনৰবাৰ মই আপোনালোকক প্ৰথমটো ব্ৰেকিং নিউজ ফুল প্লেট ব্ৰেকিং নিউজ আমি স্ক্ৰীনত দিম য'ত কি কোৱা হৈছে এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ কেনেকুৱা কিমান শংকাৰ কাৰণ হৈছে আৰু ইউনাইটেড কিংডমত ব্ৰিটেইনত এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছক লৈ কি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ তথ্য এটাকৈ আপোনালোকৰ বাবে লৈ আহিছো কৰোনা ভাইৰাছৰ এই নতুন প্ৰকাৰক লৈ ব্ৰিটেইনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াৰ কাৰণ হৈছে যিটো নিউ ভেৰিয়েণ্ট নতুন প্ৰকাৰ ই 70% অতি দ্ৰুতগতিত বিয়পিব পাৰে আন দেশৰ দৰে ভাৰতেও ব্ৰিটেইনৰ সৈতে সাময়িকভাৱে বিমান সেৱা এই মুহূৰ্তত বন্ধ কৰি দিছে 31 ডিচেম্বৰলৈ অৰ্থাৎ কাইলৈৰ পৰা 22 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ ভাৰত আৰু ব্ৰিটেইনৰ মাজত বিমান সেৱা নাথাকে এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছৰ বাবে ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন যি ভেৰিয়েণ্ট পোৱা গৈছে ই দ্ৰুতগতিত বিয়পে 70% দ্ৰুতগতিত এই কৰোনা ভাইৰাছ বিয়পে তাৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে জাৰ্মানী ইটালী বেলজিয়াম আয়াৰলেণ্ড তুৰ্কী কানাডা আদিও ব্ৰিটেইনৰ লগত বিমান সেৱা এই মুহূৰ্তত বন্ধ কৰি দিছে তাৰ সমান্তৰালভাৱে আমি আপোনালোকক কিছু তথ্য দিছো ব্ৰিটেইনৰ লগত থকা ফ্ৰান্সৰ যি সীমান্ত ফ্ৰান্সে 48 ঘণ্টাৰ বাবে এই সীমান্ত সিল কৰি দিছে ফ্ৰান্সৰ লগত থকা সীমান্ত এই মুহূৰ্তত ফ্ৰান্সে সিল কৰি দিয়া বুলি জানিব পৰা গৈছে দেওবাৰৰ দিনটোত ৩৫,০০০ লোক কৰোনাত আক্ৰান্ত হৈছে আৰু ধাৰণা কৰা হৈছে ইয়াৰে বহু সংখ্যক লোক এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে জৰুৰী বৈঠক এখনৰ পিছত আন এখনকৈ অনুষ্ঠিত কৰিছে আলোচনা কৰিছে এই নতুন কৰোনা ভাইৰাছ যাতে বিয়পিব নোৱাৰে তাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে কিন্তু লণ্ডন আৰু দক্ষিণ পূব ইংলেণ্ডত এই নতুন ভেৰিয়েণ্ট বিয়পিছে দ্ৰুতগতিত বিয়পিছে ৱেলছত বিয়পিছে এই কথা ব্ৰিটেইনৰ তৰফৰ পৰা জনোৱা হৈছে আৰু লণ্ডন আৰু দক্ষিণ পূব ইংলেণ্ডত ইতিমধ্যে লকডাউন পুনৰবাৰ ইম্প'জ কৰা হৈছে বৰদিনৰ আগত কিছু শিথিলকৰণ কৰিব বুলি ভবা হৈছিলে কিন্তু পুনৰবাৰ লকডাউন দিয়া হৈছে আৰু এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ পূৰ্বতকৈ 70% দ্ৰুতগতিত বিয়পে অৰ্থাৎ যি ইয়াৰ ট্ৰান্সমিশ্যন যি স্পীড আছে ইয়াৰ 70% দক্ষিণ আফ্ৰিকা অষ্ট্ৰেলিয়া ডেনমাৰ্ক নেদাৰলেণ্ডতো এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে যিটো অতিকৈ উদ্বেগৰ কথা দক্ষিণ আফ্ৰিকাৰ লগতো বহু দেশে এই মুহূৰ্তত সম্পৰ্ক বন্ধ কৰি দিছে দক্ষিণ আফ্ৰিকাত পোৱা কৰোনা ভাইৰাছৰ নাম ৰখা হৈছে 501.V2 আনহাতে ব্ৰিটেইনত যি পোৱা হৈছে ইয়াৰ নাম দিয়া হৈছে VUI 2020-12-01 এয়া হৈছে নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছৰ প্ৰকাৰ যাক লৈ এতিয়া শংকাৰ সৃষ্টি হৈছে আৰু ভাৰততো বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে ভাৰতবাসীও এই মুহূৰ্তত সচেতন হোৱাৰ নিতান্তই প্ৰয়োজন হৈছে ভাৰত চৰকাৰে কৈছে ব্যৱস্থা লোৱা হৈছে অৰবিন্দ কেজৰিৱালে আজি আহ্বান কৰিছিলে যে ব্ৰিটেইনৰ লগত ভাৰতে বিমান সেৱা বন্ধ কৰি দিব লাগে কিয়নো কোনেও বিচৰা নাই যাতে এই ব্ৰিটেইনত আৰম্ভ হোৱা এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ ভাৰতত বিয়পি পৰক এই কথা কোনেও আশা কৰা নাই গতিকে সাৱধান হোৱাৰ নিতান্তৰ প্ৰয়োজন আছে আৰু এটাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে ব্ৰিটেইনৰ পৰা এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছ আন প্ৰান্তত নিবিয়পে কিয়নো এই মুহূৰ্তলৈকে বৈজ্ঞানিকসকলেও নাজানে যে ভেকচিনে ইয়াৰ ওপৰত কাম কৰিব নে নকৰে ইয়াৰ প্ৰক্ৰিয়া কেনেকুৱা হ'ব যিহেতু মিউটেশ্যন হয় নতুন প্ৰকাৰৰ এই কৰোনা ভাইৰাছৰ আবিৰ্ভাৱ ঘটিছে গতিকে সকলো সাৱধান হৈ থাকক আৰু ব্ৰিটেইন চৰকাৰ বা সমগ্ৰ বিশ্বই কৰোনাৰ এই নতুন প্ৰকাৰৰ ভাইৰাছৰ ওপৰত কিদৰে দৃষ্টি নিবদ্ধ ৰাখে বা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও কিন্তু অনাগত সময়ত লক্ষণীয় হ'ব